আমাৰ অহা 10 আপোনাৰ তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈকে পৰীক্ষাসমূহ আৰম্ভ হ'ব। তাৰ লগত আমি লক্ষ্য ৰাখি আমি কিছু নীতি নিৰ্দেশনা ইতিমধ্যে আমি দিছোঁ, অৰ্থাৎ ভাৰতীয় ন্যায়িক সংহিতাৰ 163 ধাৰাৰ অধীনত আমি এক্সামিনেশ্যন চেণ্টাৰৰ মানে গেটৰ পৰা 100 মিটাৰ পেৰিফেৰী ৰেডিয়াছত আমি কিছু ৰেষ্ট্ৰিকশ্যন দিছোঁ, যাতে কোনো ধৰণৰ আনঅথৰাইজ মানুহ পৰীক্ষা চেণ্টাৰত নোসোমায়, তাত ক্ৰাউডিং যাতে নকৰে, পৰীক্ষাৰ সময়খিনিতে লাউড স্পীকাৰ ৰাতি নবজায়, দিনত নবজায় ছাত্ৰ ছাত্ৰীৰ অসুবিধাৰ কাৰণে, আৰু কোনো ধৰণৰ যাতে তাৰ এইকেইদিনত আনন্দ মেলা বা তেনেকুৱা খেলা ধূলা ধৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নকৰে। লগতে ছাত্ৰ ছাত্ৰীসকলে ডিজিটেল ৱাচ, কেলকুলেটৰ, মোবাইল ফোন এনেকুৱা ধৰণৰ বস্তু লৈ যে পৰীক্ষা হলত নোসোমায়। এটাই উদ্দেশ্য যে এটা সুন্দৰ ভাল পৰিৱেশত এটা ক্লিন পৰীক্ষা হ'ব লাগে, যাতে ছাত্ৰ ছাত্ৰীৰ সুবিধা হয় আৰু আমি পৰীক্ষা পাতিবলৈ সুন্দৰ পৰিৱেশ এটা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।